একে নিশাই চানমাৰীত চাৰিটাকৈ স্থানত চুৰিকাণ্ড দুখন শিক্ষানুষ্ঠানৰ পৰা চোৰে নিলে 11খন সিলিং ফেন এখন গেলামাল দোকানৰ লগতে পান দোকানতো চোৰৰ লুটপাট চানমাৰীৰ উৰণ সেতুৰ তলত এই ঘটনা সংঘটিত হৈছে মুঠৰ ওপৰত মহানগৰী এতিয়া অপৰাধীৰ ঘাটি হৈ পৰিছে চুৰি ডকাইতি হত্যা লুণ্ঠন সকলো ফালৰ পৰা জৰ্জৰিত হৈ পৰিছে এতিয়া মহানগৰীৰ জনতা কৰবাত যদি সিলনি চুৰে আপোনাৰ হাতৰ পৰা মোবাইল থপিয়াই লৈ গৈছে কৰবাত আকৌ বিদ্যালয়তে চুৰে তাণ্ডৱ চলাইছে পান দোকানো এতিয়া চুৰৰ সন্ত্ৰাসৰ পৰা হাৰি নোযোৱা হৈছে একে নিশাই চাৰিটাকৈ স্থানত চুৰিকাণ্ড সংঘটিত কৰি সন্ত্ৰাস সৃষ্টি কৰিছে এতিয়া চুৰে চানমাৰীৰ দৰে ব্যস্ত এলেকা গোটেই খবৰটো সন্দৰ্ভত আপোনালোকক সবিশেষ জনাবৰ বাবে আমাৰ সাংবাদিক ৰূপম দলৰ কাষলৈ লাইভত লৈ গৈছো ৰূপম একেটা স্থানতেই চাৰিটাকৈ বিভিন্ন বিভিন্ন ক্ষেত্ৰত চুৰি হৈছে বিদ্যালয়ত চুৰি হৈছে পান দোকানত চুৰি হৈছে একে নিশাই আৰু চানমাৰীৰ দৰে ব্যস্ত এলেকাত এই চুৰিকাণ্ড সংঘটিত হৈছে তাৰ পিছত কি কয় আপুনি এখন বিদ্যালয়ত উপস্থিত আছে সেই বিদ্যালয়খনো কালি চুৰৰ হাতুৰা পৰিছে সেই বিদ্যালয়খনত গোটেই বিষয়টো সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই স্থানীয় ৰাইজে কি কয় চাওক ৰাজদীপ চানমাৰী আৰক্ষীৰ ব্যৰ্থতাৰ ছবিখন পুনৰবাৰ উদঙিছে এই চুৰিকাণ্ড সংঘটিত হোৱাৰ পাছতে কাৰণ কালিৰ দিনটোত এইখন বিদ্যালয় আমি যিখন বিদ্যালয়ত উপস্থিত আছোঁ অৱনিবেশ বৰাই আছে অৱনিবেশ বৰাই দেখুৱাব এইখন হৈছে বামুণী মৈদাম চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় আৰু কাষতে এখন আছে পূব গুৱাহাটী নৈশ উচ্চ বিদ্যালয় এই দুখন বিদ্যালয়ত কালিৰ দিনটোত চুৰিকাণ্ড সংঘটিত হৈছিল আৰু চুৰিকাণ্ড সংঘটিত হোৱাৰ পাছত চানমাৰী আৰক্ষী থানাত ইয়াৰ শিক্ষকসকল গৈছিল গৈ এজাহাৰ তাত দাখিল কৰিছিল কিন্তু তাৰ পাছতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু কালি নিশাও একেটা স্থানতে পুনৰবাৰ চুৰি কাৰ্য সংঘটিত হ'ল অতি লজ্জাজনক কথা চানমাৰী আৰক্ষী থানা ওচৰতে আছে প্ৰায় 200-300 মিটাৰ দূৰত্বত চানমাৰী আৰক্ষী থানা আছে কিন্তু তাৰ পাছতো ইয়াত চুৰিকাণ্ড সংঘটিত হ'বলৈ পালে 11খনকৈ ফেন এইখন বিদ্যালয়ৰ পৰা লৈ গৈছে ইয়াৰ সমান্তৰালভাৱে ওচৰতে দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান আছিল সেই ব্যৱসায়িক প্ৰতিষ্ঠান দুখনত থকা যিসমূহ সামগ্ৰী বা নগদ ধন যিখিনি আছিল সেইখিনিও লৈ যোৱা পৰিলক্ষিত হৈছে আমি দেখুৱাবলৈ যত্ন কৰিম যে যিখিনি ফেন আছিলে গৰমত প্ৰচণ্ড গৰমত তেওঁলোকে ফেন ব্যৱহাৰ কৰিছিলে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে শিক্ষকসকলে কিন্তু সেই ফেন এখনো এতিয়া এইখিনি মুহূৰ্তত ইয়াত নাই আমি দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া হৈছে শিক্ষানুষ্ঠানখনৰ ভিতৰৰ পৰিৱেশ আৰু ইয়াত যিসমূহ ফেন আছিল প্ৰত্যেকখন ফেনে প্ৰায় 4টাকৈ কক্ষৰ প্ৰত্যেকখন ফেন ইয়াৰ পৰা লৈ চোৰৰ দলে উধাও হৈছে তাৰ সমান্তৰালভাৱে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে ওচৰ পাজৰে দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান আছিল সেই ব্যৱসায়িক প্ৰতিষ্ঠান দুখনৰ যিখিনি সামগ্ৰী তাৰ অধিকাংশ সামগ্ৰী তাৰ সমান্তৰালভাৱে যিখিনি নগদ ধন আছিলে সেই নগদ ধনখিনি লৈ যোৱা পৰিলক্ষিত হৈছে বিদ্যালয় কৰ্তৃপক্ষ আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম প্ৰধান শিক্ষয়িত্ৰীগৰাকী আছে বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কিমানখিনি ফেন লৈ গৈছে আৰু আপোনালোকে এজাহাৰ দিয়া বুলি ইতিমধ্যে উল্লেখ কৰিছে এজাহাৰ কেতিয়া দিছিলে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে নেকি কালি আমি যোৱাকালি 11 তাৰিখ কালি আমি দেখিলোঁ 4খন ফেন নাই দুটা ৰুমৰ 4খন ফেন নোহোৱাতে আমি এজাহাৰ থানাত দি আহিলোঁ আহি আজি দেখিছোঁ 11খনকৈ ফেন নাই প্ৰত্যেক ৰুমতে মানে ফেন নোহোৱা হৈ আছে তাকে আমি ভাবিছোঁ আগৰ কেইবছৰো আমাৰ প্ৰত্যেক বছৰে চুৰ হৈ আছে আমি থানাত এজাহাৰ দিয়ে থাকোঁ আমাৰ দুইখন স্কুললৈ নাইট হাই স্কুল আৰু আমাৰ গভৰ্ণমেণ্ট বেচিক স্কুল এতিয়া প্ৰশাসনে কালি যদি এজাহাৰখন পায় গধূলি যদি অলপ চালেহেঁতেন তেতিয়াহ'লে হয়তো আমাৰ এইকেইখন ফেন 11খনকৈ ফেন হেৰুৱাব লগা নহ'লহেঁতেন কৰবাখিনিত আৰক্ষীৰ ব্যৰ্থতা হৈছে নেকি কাৰণ আমি দেখিছোঁ ওচৰতে আৰক্ষী থানাখন আছে কিন্তু আৰক্ষীয়ে যিসমূহ চোৰ এইসমূহক উপযুক্ত শাস্তি বিহিব নোৱাৰে বা কৰায়ত্ব কৰিবলৈ সক্ষম নহয় আমাৰ সেনেকুৱা ধৰণৰে অনুভৱ হৈছে কাৰণ আমাৰ প্ৰতিটো বছৰতে একচুৱেলি আমাৰ ফেন চুৰ হয় এনেকুৱা সময়তে হয় গৰম দিনত আৰু গৰম দিনত বিশেষকৈ ল'ৰা ছোৱালী কিমান অসুবিধা হয় আজি যোৱাকালি আমি এখন পিটিশ্যন দিছোঁ আজি পিছদিনাখনে আকৌ হেৰি হ'ল চুৰ হৈ গ'ল গতিকে এনেকুৱা যদি দুৰ্বলতা প্ৰশাসন হয় তেনেহ'লে আমি স্কুলবিলাক কেনেকৈ চলাম তাৰ উপৰিও আমাৰ স্কুলতো ইমান টকা পইচা নাথাকে এইবিলাক যে এইবিলাক চুৰ কৰি লৈ গ'ল আকৌ এইবিলাক ক'ৰ পৰা ফটকৈ কিনি লওঁ গতিকে এনেকুৱা ধৰণৰ অসুবিধা বহুত সৃষ্টি হৈছে আৰু আমাৰ কমেও 5বাৰমানেই এতিয়ালৈকে চুৰি হ'ল কিন্তু আমি চানমাৰী পুলিচ থানাত বাৰম্বাৰ দিয়াৰ স্বত্তেও আজিলৈকে চোৰক ধৰিব পৰা নাই গতিকে আমাৰ যেন এই যিটো আমাৰ অসুবিধাৰ সৃষ্টি হৈছে এইটো যেন উচিত ব্যৱস্থা লয় তাকে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ আৰু বাৰম্বাৰ যদি এনেকুৱা ঘটি থাকে তেতিয়াহ'লে আমাৰ স্কুলত ল'ৰা ছোৱালী অহাই বন্ধ হ'ব এই গৰম দিনত
গতিকে এইটো বহুত ডাঙৰ অসুবিধা চলি আছে তাৰমানে। নিশ্চয় এই যি চুৰিকাণ্ড দিনক দিনে বৃদ্ধি হৈ গৈ আছে, আপোনালোকে কাক সন্দেহ কৰে, কোনে চুৰি কাৰ্য সংঘটিত কৰিব পাৰে? এতিয়া ধৰক চান্দমাৰী অঞ্চলততো এই ব্ৰিজৰ নিৰ্মাণ কাৰ্য চলি আছে, তাৰোপৰি এই ৰেল লাইনৰ কাষে কাষে আৰু আপোনাৰ এই ভাস্কৰ নগৰৰ পিছফালে এটা বস্তি আছে। এইবিলাকত কিছু মানে বাহিৰৰ মানুহ থাকে যেন লাগে আৰু তেওঁলোকে এই কাৰ্যটো কৰা যেন লাগে। আৰু দিনটোৰ ভাগত আপোনাৰ এই যে লোহা পেপাৰ এইবিলাক বিচাৰি প্ৰায় 10-12খন মানে সৰু সৰু গাড়ী খুব এই গলিবিলাকত খুব সোমায়। তেওঁলোকৰ ওপৰতো আমাৰ কিছু সন্দেহ হয়। নিশ্চয় অতি লজ্জাজনক কথা আচলতে, বিশেষকৈ চান্দমাৰী ধন্যবাদ আৰক্ষী জ্ঞাপন কৰিছোঁ আপোনাক ৰূপম দলৈ আমাক পোনপটীয়াকৈ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে।